জায়েদ গোলাঘাট ডেৰগাঁৱৰ উদ্যোগত জায়েদ ডেৰগাঁৱৰ বাকৰিত তৃতীয় সংখ্যক বসন্ত উৎসৱ 2024 সম্পন্ন। আজি জায়েদ গোলাঘাটৰ উদ্যোগত ডেৰগাঁৱৰ বাকৰিত তৃতীয় সংখ্যক বসন্ত উৎসৱ 2024 অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা অধ্যক্ষ প্ৰতিভা প্ৰসন্ন চুটিয়ে। তাৰ পাছতে বন্তি প্ৰজ্বলন, বিহু মঞ্চ উদ্বোধন, হুঁচৰি প্ৰদৰ্শন, স্মৃতিগ্ৰন্থ, ব্ৰহ্মথুৰি উন্মোচন আদি অনুষ্ঠান অনুষ্ঠিত হয়। স্মৃতিগ্ৰন্থ ব্ৰহ্মথুৰি উন্মোচন কৰে উদয়ন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষাবিদ ভাস্কৰ জ্যোতি বৰাই। স্মৃতিগ্ৰন্থ উন্মোচন কৰি শিক্ষাবিদ বৰাই নৱপ্ৰজন্মক সংস্কৃতিৰ মাজত অপসংস্কৃতিয়ে যি গ্ৰাস কৰিছে তাৰ পৰা নিলগত থাকি সংস্কৃতি ৰক্ষা কৰিবলৈ অনুৰোধ জনায়। লগতে বৰাই কয় যে স্মৃতিগ্ৰন্থ ব্ৰহ্মথুৰি এখন দলিল হিচাপে জিলিকি থাকিব সদায়। পোনপ্ৰথমে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, স্বাগতম জনাইছোঁ আমাৰ ডায়েটৰ বিহু বাকৰিলৈ। আমি গত বৰ্ষৰ দৰে এইবাৰো আমাৰ ডায়েটৰ বাকৰিত এই বিহু উৎসৱৰ আয়োজন কৰিছোঁ বসন্ত উৎসৱ ৰূপে। গত বৰ্ষৰ সময়ত আমি প্ৰতিযোগিতা কৰিছিলোঁ, পিছে এই বৰ্ষ আমি কিছু কথাৰ কাৰণে আমি মাত্ৰ প্ৰদৰ্শনীমূলক কৰিবলৈ অনুষ্ঠান উদযাপন কৰিছোঁ বসন্ত উৎসৱ। আমাৰ এই বিহুৰ যি প্ৰদৰ্শন, বিহু যি অনুষ্ঠান, এই অনুষ্ঠান আমাৰ প্ৰতিষ্ঠানৰ সমূহ বিষয়া কৰ্মচাৰী তথা প্ৰতিষ্ঠান প্ৰশিক্ষাৰ্থীৰ লগত সহযোগ কৰি আমি এই বিহু অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত আপোনালোকে দেখিছে যে আজিৰ দিনটোত বিভিন্ন কাৰ্যসূচী ইয়াত ইতিমধ্যে চলি আছে। পুৱা পতাকা উত্তোলন হৈ গ'ল। পতাকা উত্তোলনৰ পিছতে আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ এটা হুঁচৰি প্ৰদৰ্শন হৈছিল। তাৰপিছতে আমি এই স্মৃতিবোৰ যুগমীয়া কৰি ৰাখিবৰ কাৰণে বৰ চেষ্টাৰে আমাৰ উদযাপন সমিতিৰ সহযোগত এখন সম্পাদন সমিতি প্ৰস্তুত কৰি দিছিল এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ বাবে, ব্ৰহ্মথুৰি স্মৃতিগ্ৰন্থ। ইতিমধ্যে সেইখন উন্মোচন হৈ গৈছে। আমাৰ উন্মোচক ডাঙৰীয়া তেখেতে উন্মোচন কৰিলে। আৰু আমি অতি আনন্দিত যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই বিহু মঞ্চৰ উদ্বোধন কৰিছিল অসমৰ তথা ভাৰতবৰ্ষৰো এটা পৰিচিত নাম, আমাৰ ডেৰগাঁৱৰ গৌৰৱ, বিশিষ্ট নৃত্যশিল্পী, বিভিন্ন বঁটাৰে বঁটাপ্ৰাপ্ত শ্ৰীযুত শান্তমণি শৰ্মা। তেখেত আহি আমাক এই মঞ্চ উদ্বোধন কৰি আমাক যথেষ্ট উৎসাহিত কৰিলে। আৰু এই বিহুখনি আচলতে আমি আমাৰ প্ৰতিষ্ঠানত যিসকল আমাৰ সমূহ কৰ্মকৰ্তাসকল আছে, প্ৰতিষ্ঠান প্ৰশিক্ষাৰ্থীসকল আছে, সকলোবোৰ ধুনীয়াকৈ সহযোগেৰে এই অনুষ্ঠানটো উদযাপন কৰিছে। আমি এই এপাহতে প্ৰতিষ্ঠানৰ সমূহ যিসকল কৰ্মকৰ্তা তথা আমাৰ প্ৰশিক্ষাৰ্থীসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমি ভাবিছোঁ যে এই বিহুৰ এনেধৰণে ধাৰাবাহিকভাৱে আমি যাতে ৰক্ষা কৰি চলি যাব পাৰোঁ, সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আমি আশাবাদী যে আমি সকলোৰে সহযোগত চাগে অনাগত দিনতো এই বসন্ত উৎসৱ উদযাপন কৰিবলৈ আমি সমৰ্থ হ'ম। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মঞ্জুৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।